হেল্ল' ফ্ৰেণ্ডছ, লুইতপৰীয়া অসমলৈ আপোনালোক সকলোকে স্বাগতম জনাই ভিডিঅ'টো আৰম্ভ কৰিবলৈ লৈছোঁ। আজি মই এই ভিডিঅ'টোৰ জৰিয়তে এটা বিশেষ বিষয় আপোনালোকৰ সন্মুখলৈ লৈ আহিছোঁ। সেইটো হৈছে ইনভাৰ্টাৰ, যিটো আমি পোহৰৰ বাবে ব্যৱহাৰ কৰোঁ। ইনভাৰ্টাৰৰ বেটেৰীটোৰ কাৰ্বন কেনেকৈ আঁতৰাব পাৰি, আৰু কাৰ্বন যেতিয়া জাম লাগিলে বেটেৰীটোৰ মেচিনটোৰ বাবে কি হয়, মই অকণমান আপোনালোকক সেই বিষয়ে দেখাব খুজিছোঁ আৰু ক'ব খুজিছোঁ। এয়া চাওকচোন কেনেকৈ ইনভাৰ্টাৰ বেটেৰীটোত কাৰ্বন বহি গৈছে। এইটো কাৰ্বন বহিছে এইকেইডাল এই ৱাৰত, য'ত নেকি যিটো বস্তু মেচিনটো লৈ যায় এইটো, আৰু এইফালে লাগিছে এইটো। এয়া সম্পূৰ্ণ কাৰ্বন বহি আমাৰ ঘৰৰ যিটো ইনভাৰ্টাৰ আছে এইটো সম্পূৰ্ণকৈ সি লাগি ধৰিছে। লাগি ধৰাৰ ফলত আমাৰ মেচিনটো সম্পূৰ্ণ চাৰ্জিং বন্ধ হৈ গৈছে। আমি লক্ষ্য কৰা নাছিলোঁ। আমি মাজে মাজে কাৰ্বনটো আঁতৰাই থাকোঁ, কিন্তু এইবাৰ বেছি দীঘলীয়া হৈ গ'ল, আমি আঁতৰাবলৈ পাহৰি গ'লোঁ। এই কাৰ্বনখিনি গুচাবৰ বাবে আমি কিছু কাম কৰিব লগা হয়। মোৰ হাজবেণ্ডে আৰু মই এইখিনি কৰি আপোনালোকক সম্পূৰ্ণ দেখাই যাম। যেতিয়া আমি ইনভাৰ্টাৰ কাৰ্বন চাফা কৰোঁতে আমি বিশেষভাৱে এটা কথা মন কৰিব লাগে। এই যে মেচিনৰ আমাৰ ইনভাৰ্টাৰ যিটো মেচিন থাকে, এই মেচিনৰ এই বুটামটো আমি অফ কৰি ল'ব লগা হয়, আৰু অফ কৰি লৈহে আৰু পাৱাৰ ছেভিংছৰ যিটো বৰ্ডৰ যিটো ছুইচ থাকে সেইটো অফ কৰি ল'ব, প্লাছ এইটো অফ কৰি লৈহে কামখিনি কৰিব লাগে। এয়া মোৰ পানীখিনি উতলি আছে। এই উতলা পানীখিনি মই অলপমান চ'ডা খাৰ দি দিছোঁ। এইখিনিতে হৈ গৈছে। আমি ঘৰতে কৰিব পাৰোঁ। আমি কেতিয়াবা নজনাৰ ফলত আমি ইনভাৰ্টাৰ যেতিয়া কাৰ্বন হয়, আমি কাৰ্বন হৈছে বুলি আমি গমেই নাপাওঁ, আৰু কাৰ্বন বস্তুটো আমি কেতিয়াবা বুজি পোৱা নাযায়। আগতে আমিও বুজি পোৱা নাছিলোঁ, তাৰপিছতে তেনেদৰে বুজি পোৱা নহয়, আৰু কেতিয়াবা আমাৰ এনেকুৱা হয় ইনভাৰ্টাৰ বেয়া হ'ল বুলি আমি ধৰি লওঁ, আৰু তাৰ ফলত আমি মেকানিক মাতোঁ। তেতিয়া মেকানিকে আমাৰ অযথা পইচা কিছু লৈ যায়, কিন্তু সেইখিনি হ'ব নোৱাৰে যদিহে আমি সচেতন হওঁ। এইবোৰ এনেদৰে এডাল স্ক্ৰু ড্ৰাইভাৰে প্ৰথমতে এৰুৱাই ল'ব লাগে। এইখিনি জমা হৈ যোৱাৰ বিনিময়ত সি চাৰ্জটো ল'ব নোৱাৰা হয়। কাৰ্বন জমা হোৱাৰ ফলত হয় শ্ল' মাৰে, নহ'লে বেছি হৈ যোৱাৰ বাবে সম্পূৰ্ণ বন্ধ হৈ যায়। এতিয়া আমাৰ বেছি হৈ গ'ল যিহেতু, সেইবাবে আমাৰ চাৰ্জিংটো কমপ্লিটলি বন্ধ হৈ গৈছে। এয়া ব্ৰাছডালত অলপমান গৰম পানী লৈ এনেদৰে মাৰি দিলে সি চাফা হৈ যাব। আমি এইবোৰ টকা খৰচ নোহোৱাকৈ আমি ঘৰতে কৰিব পাৰোঁ। সেইবাবে আমি কৰিব লাগে নিজে ঘৰতে কৰিব পাৰি, খালি অলপ সাৱধান হ'ব লগা হয়। এয়া কাৰ্বনটো গুচাই হৈ গ'ল। প্ৰথমতে স্ক্ৰু ড্ৰাইভাৰ দি এৰুৱাই ল'লোঁ, তাৰ পাছত আমি গৰম পানীত চ'ডা দি আমি এনেকৈ ব্ৰাছ দি ধুই ল'লোঁ। ব্ৰাছ কৰি দিব লগা হয়, দিলে এনেকৈ চাফা কৰি দিয়াৰ পাছত এই পানীখিনি ভালকৈ মচি দিব লাগে। পানী জমা হৈ দিব নালাগে। এই চাফা হোৱাৰ পাছত এতিয়া ইয়াত এটা বস্তু লগাব লগা হয়। গ্ৰীজ থাকিলে গ্ৰীজ লগাব লাগে। অলপমান গ্ৰীজ যদি লগাই দিয়া যায় তেন্তে কাৰ্বনটো সহজে নবহে। গ্ৰীজ বা ভেচলিন, আমি যিটো বডিৰ গাত লগাবলৈ ব্যৱহাৰ কৰোঁ, সেই ভেচলিনো আমি লগাব পাৰোঁ। এই ভেচলিন বা গ্ৰীজ লগাই থ'লে সহজে কাৰ্বনটো নবহে। এতিয়া আমাৰ যিহেতু গ্ৰীজ নাই, এই মুহূৰ্তত আমি ভেচলিনকে লগাইছোঁ। এই হাতেৰে চুব পাৰিব, মাথো কাৰেণ্টৰ যিটো প্লাগ, সেই প্লাগৰ ছুইচটো অফ কৰি ল'লেই হয়। বৰ্ডৰ ছুইচটো অফ কৰিলোঁ, অৱশ্যে আমি প্লাগটো খুলি লৈছিলোঁ। প্লাগটো আমি খুলি লৈছিলোঁ। এয়া হ'ল। এতিয়া আমি ইয়াত ভেচলিন লগাই দিলোঁ, এইখিনি কাম শেষ হ'ল। কিন্তু এটা কথা মন কৰিব লগা হয় ফ্ৰেণ্ডছ, যদি আমিতো ইয়াত ডিষ্টিল ৱাটাৰ ভৰাব লগা হয় বেটাৰীত, আৰু ডিষ্টিল ৱাটাৰ ভৰাওঁতে যদি ফুল থাকে তেন্তে এইকেইটা সাংকেতিক চিহ্ন হয়। এইকেইটা সাংকেতিকভাৱে থাকে, এইকেইটা ওপৰলৈ উঠি থাকে যদি পানী তলত ফুল হৈ থাকে। আৰু যদি এটা কথা জানিব, যদি পানী কমিছে তেন্তে এই বস্তুটো ইয়াত বহি যায়, তললৈ বহি যায়। তেতিয়াই গম পোৱা যাব যে পানীটো কমিছে আৰু তাত পানীৰ প্ৰয়োজন হ'ব। আমি এইটো ডিষ্টিল ৱাটাৰ দিওঁ, আৰু দিয়াৰ লগে লগে আমি পানীৰ লগতে আমি এটা বস্তু দিওঁ। এইটো হৈছে এচিড হয়। এচিডটো পানীৰ লগতে দি দিব লাগে, ভৰাই দিব লাগে সমান পৰিমাণলৈ। পানীও আৰু এই এচিডটো ছালফাৰিক এচিডটো ভৰাব লাগে, তেতিয়া বহু দিনলৈ বেটাৰী বেয়া নোহোৱাকৈ থাকে। এতিয়া আমি এই বস্তুটো সমানে ইউজ কৰি থকাৰ বাবে আমাৰ এতিয়া আমি 14 চনতে আমি কিনিছিলোঁ এই বেটাৰীটো, আৰু 14ৰ পৰা এতিয়া 21 চনলৈকে কমপ্লিট
আমাৰ সুন্দৰভাৱে আমাৰ বেটাৰীটো চলি আছে। বহু লোকে কোৱা শুনো যে বেটাৰী ইমান দিন নাযায়, কিন্তু আমাৰ এতিয়া বহুত ভালকৈ বেটাৰীটো চলি আছে, হয়তো এইবাবে। আৰু মাজে মাজে কাৰ্বনটো কমপ্লিট চাফা কৰি থাকিব লাগে, আৰু তাৰ লগতে ডিষ্টিল ৱাটাৰ ভৰাই থাকিব লাগে। এই বস্তুখিনিত খুব আমি গুৰুত্ব দিব লগা হয়, কিন্তু সৰু ল'ৰা ছোৱালীক এইবিলাক ওচৰলৈ আহিব দিব নালাগে। ডাঙৰ যিখিনি আমি মহিলাসকলেও পাৰোঁ, খালি সচেতন হৈ সাহসেৰে কামটো কৰিব লগা হয়। আজি মই ইনভাৰ্টাৰৰ বেটেৰী কাৰ্বন কেনেকৈ চাফা কৰি পুনৰ তাক চাৰ্জিঙৰ বাবে প্ৰস্তুত কৰিব পাৰি, সেই বিষয়ে আজি আপোনালোকক জনালোঁ। ভিডিঅ'টো শ্বেয়াৰ কৰিলোঁ। এতিয়া মই চাম যে আমি ছাকচেছ হৈছোঁ নে নাই। পাছত ইনভাৰ্টাৰ ছুইচটো অন কৰি দিম। এতিয়া মোৰ কাৰেণ্ট আহিছে ইয়াত, কিন্তু ইনভাৰ্টাৰ ছুইচটো দি দিম। এতিয়া শব্দ হয়নে নহয় শুনিম। আহিছে। এতিয়া ইনভাৰ্টাৰ কমপ্লিট চাৰ্জিং হৈ গৈছে, দেখিছে নহয়। আমি কামটো কৰি ছাকচেছ হৈছোঁ। আপোনালোকেও যদি তেনেকুৱা হয়, তেন্তে ভয় খাব নালাগে, ইনভাৰ্টাৰ বেয়া হ'ল বুলি নাভাবিব, আৰু নিজে নিজে সচেতন হয় এই কামখিনি কৰিব বুলি আশা ৰাখি সামৰিছোঁ। ফ্ৰেণ্ডছ, যদি ভিডিঅ'টো ভাল পালে তেন্তে লাইক কৰিব আৰু শ্বেয়াৰ কৰিব, আৰু লগতে যিসকলে নতুনকৈ মোৰ চেনেললৈ আহিছে তেখেতলোকে চেনেলটো মোৰ ছাবস্ক্ৰাইব কৰিব, আৰু লগতে কাষতে থকা বেল আইকনটো ক্লিক কৰিব পাছৰ ন'টিফিকেশ্যনৰ বাবে। তেন্তে ফ্ৰেণ্ডছ, আজিলৈ ধন্যবাদ।